ৰাজ্যত মুছলমানৰ সংখ্যা বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক লৈ অব্যাহত আছে বিতৰ্ক। মুখ্যমন্ত্ৰীৰ মন্তব্যক কেন্দ্ৰ কৰি তুমুল বাকযুদ্ধ শাসক আৰু বিৰোধী। আজি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হয় এক সংবাদমেলত অসমৰ সাংসদ গৌৰৱ গগৈ। সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক হয় গৌৰৱ গগৈ। গৌৰৱ গগৈৰ মন্তব্য, অসমৰ সমস্যা এৰি হিন্দু মুছলমানৰ ৰাজনীতিত ব্যস্ত মুখ্যমন্ত্ৰী। অহা ১.৫ বছৰলৈ মুখ্যমন্ত্ৰীৰ মুখত থাকিব হিন্দু মুছলমানৰ বিশেষ প্ৰসংগ। অসমৰ সমস্যাৰ সমাধান কৰিবলৈ তেওঁলোকৰ ওচৰত কোনো পৰিকল্পনা নাই হিন্দু মুছলিম ৰাজনীতিৰ বাহিৰে। নিৰ্বাচন আহি আছে নাই, আপুনি যি কথা সোধক হিন্দু মুছলিম বুলি থাকিব। যদি আপুনি বিচাৰে যে আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি হওক, তেওঁ ক'ব হিন্দু মুছলিম। এতিয়া প্ৰশ্ন ১.৫ বছৰ অলপ সহ্য কৰক, ১.৫ বছৰ সহ্য কৰক, ১.৫ বছৰ তেওঁ হিন্দু মুছলিম শুনি থাকিব। ইফালে মুছলমান জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক মুখ্যমন্ত্ৰীয়ে কৰা তুচ্ছ তাচ্ছিল্যৰ প্ৰত্যুত্তৰ দিলে গৌৰৱ গগৈয়ে। অসমৰ বানপানী গৰাখহনীয়া সমস্যালৈ কেন্দ্ৰৰ চৰকাৰে ১ লাখ কোটি টকা পেকেজ দিয়ক। তেওঁলোকে কেন্দ্ৰৰ চৰকাৰৰ পৰা যিমান আমাক আৰ্থিক পেকেজ লাগে, যি ধৰণে আঁচনি লাগে, আনিবলৈ ব্যৰ্থ হৈছে। আনহাতে অসমৰ বান গৰাখহনীয়া সমস্যা সমাধানৰ বাবেও গৌৰৱ গগৈয়ে মন্তব্য আগবঢ়ালে। বান গৰাখহনীয়া সমস্যা সমাধানৰ বাবে পৰ্যাপ্ত পুঁজি লাভ কৰিবলৈ সক্ষম হোৱা নাই ৰাজ্য চৰকাৰ। ইফালে চিণ্ডিকেটৰ দাম পাৰৰ বাবে অসমৰ পথৰ দুৰৱস্থা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিলে গৌৰৱ গগৈয়ে। কাৰ ৫গৰাকী শ্বহীদ সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত পুনৰ অভিযোগ দাখিল গৌৰৱ গগৈ। পূৰ্বতে কাৰ ৫গৰাকী শ্বহীদ সন্দৰ্ভত মানৱ অধিকাৰ আয়োগত গোচৰ দাখিল কৰি বিমুখ হৈছিল সাংসদগৰাকী। আইন ৰূপায়ণ হৈ যোৱাৰ পিছত ৫জন শ্বহীদক আমি ক'ৰবাত পাহৰি গৈছোঁ। এই ৫জন শ্বহীদজনৰ মৃত্যু কেনেদৰে হ'ল তাৰ বাবে NHRCয়ে এটা আছাম পুলিচৰ পৰা ৰিপৰ্ট বিচাৰক। ইতিমধ্যে মই তেওঁলোকক চিঠিৰ জৰিয়তে অৱগত কৰাইছোঁ। আজি গৌৰৱ গগৈৰ এক সংবাদমেলত মন্তব্য, তেওঁ ক'ব খুজিলে বিভিন্ন বিষয় আৰু বিভিন্ন বিষয়ৰ মাজেৰে তেওঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি লোৱা দেখিবলৈ পোৱা গ'ল।